हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टर 11 जीव प्रযুক্তিবিদ্যা नीति और पद्धति। जीव प्रযুক্তিবিদ্যা नीति और पद्धति होइसे आमार जीव प्रযুক্তিবিদ্যাৰ प्रथमটো चैप्टर बायोटेक्नोलॉजीर प्रथमটো चैप्टर नीति और पद्धति। एतिया आमी यार आगर भिडिओ चाइसिलु जे जीव प्रযুক্তিবিদ্যা माने कि। जीव प्रযুক্তিবিদ্যা माने होइसे जीवित जीवर परा जीवित जीवत किछुमान टेक्नोलॉजी किछुमान प्रযুক্তিবিদ্যা व्यवहार करि पेलाय जेतिया मानुहे निजर कारणे उपयोगी निजर कारणे व्यवहारर योग्य किबा बस्तु तैयार करे तेतिया ताक जीव प्रযুক্তিবিদ্যা बुली कोৱা হয়। तारमाने याते जीवित जीव प्लस कि थाके प्रযুক্তি तारमाने टेक्नोलॉजी ইয়াতে জীৱ থাকিব ইয়াতে জীৱ থাকিব অৰ্গেনিজম থাকিব প্লাস টেকনলজি থাকিব যাক জীৱ প্ৰযুক্তিবিদ্যা বুলি কোৱা হয়। সো এইটো চেপ্টাৰত আছে তোমাৰ মেইনলি তিনিটা টপিক আছে। প্ৰথমটো হৈছে জীৱ প্ৰযুক্তিবিদ্যাৰ নীতি কি তাৰপিছত আছে ৰিকম্বিনেণ্ট ডিএনএ প্ৰয়োগবিদ্যাৰ আহিলাসমূহ আৰু থাৰ্ড ওৱান ইজ ৰিকম্বিনেণ্ট ডিএনএ প্ৰয়োগবিদ্যাৰ পদ্ধতিসমূহ। এই তিনিটা টপিক আছে। সো চেপ্টাৰৰ আৰম্ভণিতে কি কৈছে জীৱ প্ৰযুক্তিবিদ্যাৰ বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি ইন্ট্ৰডাকশ্যন পাইছিলোৱে জীৱ প্ৰযুক্তিবিদ্যা কি হয় কিদৰে কাম কৰে। জাষ্ট এ সেকেন্ড। সো জীৱবিজ্ঞান তত্ত্বৰ উদ্যোগিক ব্যৱহাৰৰ যোগেদি কোনো জীৱিত অনুজীৱ উদ্ভিদ প্ৰাণী বা সেইবিলাকৰ পৰা উৎপন্ন হোৱা উৎসেচক ব্যৱহাৰ কৰি মানৱ জাতিৰ ব্যৱহাৰৰ অৰ্থে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা পদ্ধতিক জীৱ প্ৰযুক্তিবিদ্যা বুলি কোৱা হয়। জীৱ প্ৰযুক্তিবিদ্যা মানে হৈছে কি জীৱবিজ্ঞানৰ জৰিয়তে বায়োলজিৰ জৰিয়তে ইণ্ডাষ্ট্ৰীত বা লেবৰেটৰীত কি কৰা হয় জীৱিত জীৱ যিবোৰ আছে অনুজীৱ জীৱিত অনুজীৱ যিবোৰ আছে সেইবোৰ ব্যৱহাৰ কৰি পেলাই কিছুমান বস্তু যেনেকুৱা উৎসেচক তাৰপিছত প্ৰতিজৈৱিক এইবোৰ ব্যৱহাৰ কৰি পেলাই মানৱ জাতিয়ে যাতে এইবোৰক ব্যৱহাৰ কৰিব পাৰে নিজৰ কাৰণে সেই তেনেকুৱা কিছুমান সামগ্ৰী উৎপাদন কৰা পদ্ধতিকে জীৱ প্ৰযুক্তিবিদ্যা বুলি কোৱা হয়। এইদৰে চাবলৈ গ'লে দৈ পাউৰুটি আৰু সুৰা আদি অনুজীৱৰ সহায়ত প্ৰস্তুত কৰা খাদ্য সামগ্ৰীবোৰ জীৱ প্ৰযুক্তিবিদ্যাৰে একেধৰণৰ ফল। অৱশ্য আজিকালি এক সীমিত গুণ্ডিৰ ভিতৰত এইটোও ভবা হয় যে মানুহৰ উপকাৰৰ অৰ্থে কোনো জিনীয় ৰূপান্তৰিত জীৱৰ ব্যৱহাৰে জীৱ প্ৰযুক্তিবিদ্যাৰ প্ৰকৃত ফল। এতিয়া জীৱ প্ৰযুক্তিবিদ্যা যিটো আছে ইয়াতে যদিও বহুত বেছি টেকনলজি ইউজ হয় তথাপিও কিছুমান সৰু সুৰা ঘৰুৱা সামগ্ৰীতো জীৱ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ হয়। যেনেকুৱা আমি চেপ্টাৰ 10ত চাইছিলোঁ ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিল তাতে আমি চাইছিলোঁ যে জীৱ প্ৰযুক্তিবিদ্যাই ব্যৱহাৰ কৰি পেলাই কেনেকৈ আমি দৈ প্ৰস্তুত কৰিব পাৰোঁ পাউৰুটি সুৰা প্ৰস্তুত কৰাতো তথাপিও টেকনলজিৰ প্ৰয়োজন হয়নে। সো এইবোৰ হৈছে কি জৈৱ প্ৰযুক্তিবিদ্যাৰ ফল। এতিয়া জৈৱ প্ৰযুক্তিবিদ্যাৰ আৰু কিছুমান কৌশল আছে যিবোৰৰ বিষয়ে তোমালোকে চেপ্টাৰ 4ত পাইছিলা যিবোৰক জৈৱ প্ৰযুক্তিবিদ্যাৰ অন্তৰ্ভুক্ত কৰা হয়। উদাহৰণস্বৰূপে ইনভাইট্ৰ নিষেচন তাৰপিছত পৰীক্ষানলীৰ ভিতৰত নিষেচন কৰি সৃষ্টি কৰা টেষ্ট টিউব বেবী জিন সংশ্লেষণ তাৰ ব্যৱহাৰ ডিএনএ ভেকচিন বা চিটাকৰণ প্ৰস্তুতকৰণ আৰু ত্ৰুটিপূৰ্ণ জিন শুধৰোৱা আদি সকলোবোৰ কাৰ্য জীৱ প্ৰযুক্তিবিদ্যাৰ অংশবিশেষ। এতিয়া তোমালোকে চেপ্টাৰ 4ত পাইছিলা যে কেনেদৰে যিবোৰ দম্পতিৰ নৰ্মেলি ল'ৰা ছোৱালী জন্ম নহয় বা কিছুমানে চুজো কৰে যে টেষ্ট টিউব বেবী সিহঁতৰ যিটো বেবী যিটো হয় সেইটো পৰীক্ষানলীৰ ভিতৰতে ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন হয় আৰু তাৰ পৰা তোমাৰ বেবীৰ সৃষ্টি হয় জিন সংশ্লেষণ তাৰপিছত ইনভাইট্ৰ আৰু কেইবাটাও এনেকুৱা ধৰণৰ প্ৰচেছ তোমালোকে পাইছিলা চেপ্টাৰ 4ত। সেইটো কি হয় জীৱ প্ৰযুক্তিবিদ্যা হয়। ইয়াতে মানুহে কি কৰিছে নিজৰ উপকাৰৰ কাৰণে লেবৰেটৰী প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিছে।
তাৰপিছত কি কৈছে যে ইউৰোপিয়ান ফেডাৰেশ্যন অৱ বায়োটেকনলজিয়ে প্ৰচলিত ধাৰণা আৰু আধুনিক আণৱিক প্ৰযুক্তিবিদ্যাৰ ধাৰণা সন্নিৱিষ্ট কৰি জীৱ প্ৰযুক্তিবিদ্যাৰ এক নতুন সূত্ৰ উদ্ভাৱন কৰিছে। EFB-য়ে আগবঢ়োৱা প্ৰযুক্তিবিদ্যাৰ সূত্ৰটো হৈছে এনেকুৱা ধৰণৰ। চ' প্ৰযুক্তিবিদ্যাৰ এটা সূত্ৰ ইয়াতে আগবঢ়াইছে। বায়োটেকনলজিয়ে প্ৰস্তুত কৰা মতে উৎপাদিত সামগ্ৰী আৰু সেৱাৰ অৰ্থে প্ৰাকৃতিক বিজ্ঞান আৰু জীৱসমূহ জীৱৰ কোষ আৰু কোষৰ বিভিন্ন অংশৰ অনুৰূপ আণৱিক গঠনসমূহৰ একত্ৰিত কাৰণ অথবা সংহতিৰ কাৰণেই হ'ল জীৱ প্ৰযুক্তিবিদ্যা। দ্য ইণ্টিগ্ৰেশ্যন অফ নেচাৰেল চায়েন্স এণ্ড অৰ্গেনিজিম চেলছ পাৰ্টছ থ্ৰী অফ এণ্ড মলিকুলাৰ এনালগাছ ফৰ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ। তাৰমানে কি কৰা হয়, ইণ্টিগ্ৰেশ্যন কৰা হয়, মিলিত কৰা হয় নেচাৰেল চায়েন্স প্লাছ অৰ্গেনিজিমৰ কোষ বা বিভিন্ন বডি পাৰ্টছ সেইবোৰ লগাই পেলাই মানুহৰ ভালৰ কাৰণে ব্যৱহাৰ কৰাই হৈছে জীৱ প্ৰযুক্তিবিদ্যা। এতিয়া চোৱা জীৱ প্ৰযুক্তিবিদ্যাৰ নীতিসমূহ, এইটো হৈছে ইম্পৰ্টেণ্ট, ইয়াৰ পৰা ভালকৈ এটেনশ্যন দিবা। জীৱ প্ৰযুক্তিবিদ্যাৰ নীতিসমূহ প্ৰিন্সিপল অফ বায়োটেকনলজি। এতিয়া জীৱ প্ৰযুক্তিবিদ্যাৰ যে নীতি আছে সেই নীতিসমূহ দুটা ভাগত ভগোৱা হয়। এটা হৈছে জিনীয় অভিযন্ত্ৰণ আৰু এটা হৈছে ৰাসায়নিক অভিযন্ত্ৰণ। ৰাসায়নিক যিবোৰ বিক্ৰিয়া হয় তাৰ অভিযন্ত্ৰণ। এতিয়া প্ৰথমতে আমি চাওঁ জিনীয় অভিযন্ত্ৰণ কি হয়। জিনীয় অভিযন্ত্ৰণ মানে হৈছে কি, ইয়াতে আমি জিনৰ অভিযন্ত্ৰণৰ বিষয়ে পঢ়িম। জিনসমূহক কেনেদৰে অভিযন্ত্ৰণ কৰোৱা হয় সেই বিষয়ে আমি চাম। এতিয়া জিনীয় অভিযন্ত্ৰণত কি কৰা হয়, জিনসমূহক মিক্স কৰা হয়। জিনসমূহক এটা জীৱৰ জিন আন এটা জীৱৰ জিনৰ সৈতে পুনৰ সংস্থাপন কৰা হয়। তাৰমানে যিবোৰ বংশগতিৰ পদাৰ্থ আছে বংশগতিৰ পদাৰ্থসমূহক একেলগে মিক্স কৰোৱা হয়, একেলগে মিহলোৱা হয়। এতিয়া এটা এক্সাম্পল লোৱা যেনেকুৱা জেলিফিছ যিবোৰ আছে। জেলিফিছবোৰ কি হয়, ৰাতিৰ সময়ত জেলিফিছৰ বডি উজ্বলি থাকে, গ্ল' কৰি থাকে। কাৰণ জেলিফিছত এনেকুৱা এটা জিন আছে যিটো জিনে জ্বলি থকা, তাৰমানে গ্ল' কৰি থকা যিটো চৰিত্ৰ সেইটো চৰিত্ৰ প্ৰকাশ কৰায়। এতিয়া আমি যদি এটা ভেকুলীক যদি গ্ল' কৰাবলৈ বিচাৰোঁ, আমি যদি বিচাৰোঁ যে এটা ভেকুলীও যাতে ৰাতিৰ সময়ত জেলিফিছৰ দৰে গ্ল' কৰে, তেতিয়াহ'লে ভেকুলীটো গ্ল' কৰিবনে? নিশ্চয় নকৰে, কাৰণ ভেকুলীত সেইটো জিন নাই যিটো জিন জেলিফিছত আছে। কিন্তু আমি ইয়াক জিনীয় অভিযন্ত্ৰণৰ সহায়ত ভেকুলীটোক গ্ল' কৰাব পাৰোঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব, জেলিফিছৰ পৰা সেই উজ্বলি থকা যিটো জিন আছে সেইটো জিন আমি উলিয়াই আনিব লাগিব। আনি পেলাই ভেকুলীৰ দেহত সুমুৱাই দিব লাগিব। তেতিয়া ভেকুলীটোও ৰাতি জ্বলি থাকিব। এইটো যিটো প্ৰক্ৰিয়াটো জটিল প্ৰক্ৰিয়া হয় কিন্তু অসম্ভৱ নহয়। জটিল হয়, ইয়াতে বহুত ধৰণৰ টেকন'লজি ইউজ কৰিব লাগে, কিন্তু প্ৰক্ৰিয়াটো কিন্তু জটিল বা অসম্ভৱ নহয়। প্ৰক্ৰিয়াটো জটিল হ'ব পাৰে কিন্তু অসম্ভৱ নহয়। আনকি উদ্ভিদ আৰু প্ৰাণীৰ মাজতো কিছুমান চৰিত্ৰ আমি মিক্স কৰাব পাৰোঁ, তাৰমানে মিক্স কৰাব পাৰোঁ, পুনৰ সংস্থাপন কৰাব পাৰোঁ। উদ্ভিদৰ পৰা কিবা এটা চৰিত্ৰ আমি উলিয়াই আনি পেলাই সেইটো চৰিত্ৰ প্ৰাণীৰ দেহত সুমুৱাই দিব পাৰোঁ। সেইটো চৰিত্ৰৰ জিন যেতিয়া আমি প্ৰাণীৰ দেহত সুমুৱাই দিম তেতিয়াহ'লে আমি উদ্ভিদৰ কিছুমান চৰিত্ৰ প্ৰাণীৰ দেহত দেখিবলৈ পাম। চ' ইয়াতে কি হয় যে আনুবংশিক উপাদান DNA আৰু RNA ৰূপান্তৰ আৰু জীৱদেহৰ পুনৰ সংস্থাপনৰ জৰিয়তে নতুন সমৰূপ ফিন'টাইপৰ সৃষ্টি কৰা কৌশল জিনীয় অভিযন্ত্ৰণৰ অংশ বিশেষ। তাৰমানে এই প্ৰক্ৰিয়াত কি হয়, জীৱৰ যিটো সমৰূপ, জীৱৰ যিটো বাহ্যিক ৰূপত কিছুমান পৰিৱৰ্তন অহা দেখিবলৈ পোৱা যায়। বাহ্যিক ৰূপ মানে কি, বাহিৰৰ পৰা যিটো দেখিবলৈ পোৱা যায়। যেনেকুৱা জেলিফিছটো যে গ্ল' কৰে সেইটো আমি বাহিৰৰ পৰা দেখিবলৈ পাওঁ হয়নে। এতিয়া ইয়াৰ ভিতৰত যিটো জিন আছে জিনটো ভিতৰত থাকে। যেনেকুৱা আমি চেপ্টাৰ 5ত পঢ়িছিলোঁ, জিনীয় ৰূপ যেনেকুৱা আছিল কেপিটেল টি, স্মল টি, আৰু বাহ্যিক ৰূপ কি হয়, ওখ গছ, চাপৰ গছ। চ' যেতিয়া আমি জিনীয় অভিযন্ত্ৰণ কৰাওঁ তেতিয়া জিনীয় অভিযন্ত্ৰণৰ যিটো ফল সেইটো জীৱৰ সমৰূপ, জীৱৰ বাহ্যিক ৰূপতো দেখিবলৈ পোৱা যায়।
সো এতিয়া আমি চাওঁ ৰাসায়নিক অভিযন্ত্ৰণ কি, জিনীয় অভিযন্ত্ৰণ কি হয় আমি এটা আইডিয়া পালোঁ। এতিয়া চাওঁ ৰাসায়নিক অভিযন্ত্ৰণ কি হয়। ৰাসায়নিক অভিযন্ত্ৰণ মানে হৈছে যে এটা পৰিষ্কাৰ কোনো ধৰণৰ এণ্টিজেন নথকা এটা পৰিৱেশৰ সৃষ্টি কৰা। তাৰমানে যেতিয়াই অভিযন্ত্ৰণ প্ৰক্ৰিয়া কৰা হ'ব সেইটো সময়ত যাতে সেইটো যিটো পৰিৱেশত আমি ইয়াক কৰি আছোঁ পৰিৱেশটো যাতে পৰিষ্কাৰ হয়, পৰিৱেশটো যাতে বীজাণুমুক্ত হয়, তাক কি বুলি কোৱা হয়, ৰাসায়নিক অভিযন্ত্ৰণ বুলি কোৱা হয়। কাৰণ এইটো যিটো প্ৰক্ৰিয়া অভিযন্ত্ৰণ প্ৰক্ৰিয়াত ইয়াতে বহুত ধৰণৰ দৰকাৰী বস্তু যেনেকুৱা প্ৰতিজৈৱিক এণ্টিবায়'টিক যিবোৰ আছে, তাৰপিছত উৎসেচক এনজাইমসমূহ ইয়াতে সৃষ্টি হয় হয়নে। গতিকে এইবোৰক মানুহৰ কল্যাণৰ অৰ্থে ব্যৱহাৰ কৰা হয়। সেইকাৰণে এইবোৰ বস্তু যেতিয়া আমি লেবৰেটৰীত আমি যেতিয়া পৰীক্ষাগাৰত এইবোৰ বস্তু বনাওঁ তেতিয়া সেইটো পৰিৱেশ যাতে কণ্টামিনেটেড নহয়, তাতে যাতে কোনো ধৰণৰ ৰোগ উৎপাদক কোনো ধৰণৰ এণ্টিজেন প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তাতে যাতে কেৱল তেনেকুৱা অণুজীৱহে বৃদ্ধি হয় যিবোৰ অণুজীৱ আমাৰ কাৰণে উপযোগী হয়, আমাৰ কাৰণে ভাল ফল দিয়ে, তেনেকুৱা ধৰণৰ যাতে অণুজীৱৰ বৃদ্ধি হয়। প্ৰতিজৈৱিক চিটা উৎসেচক আদি প্ৰযুক্তিবিদ্যাকৃত সামগ্ৰীবিলাক উৎপাদনৰ কাৰণে দৰকাৰী হোৱা বৃহৎ পৰিমাণৰ বঞ্চিত অণুজীৱ সংকক-কেন্দ্ৰীয় কোষৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে প্ৰয়োজনীয় ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতিৰ বীজাণুযুক্ত বাতাবৰণ সৃষ্টি কৰা কাৰ্য। তাৰমানে প্ৰতিজৈৱিক এণ্টিবায়'টিক তাৰপিছত ভেকচিন যিবোৰ আছে উৎসেচক এনজাইমসমূহ এইবোৰ যেতিয়া সৃষ্টি কৰা হয় সেইটো সময়ত যাতে পৰিৱেশটো বীজাণুমুক্ত হয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে কি ৰাসায়নিক অভিযন্ত্ৰণ। ওকে, নেক্সট ভিডিঅ'ত আমি জিনীয় অভিযন্ত্ৰণৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।